শুনিছিলো যে অসমৰ MLA মিনিষ্টাৰ বিলাকে সিকিউৰিটি এৰি দিব লাগে। আমাকো কৈছিলে যে তই তহঁতি সিকিউৰিটি কমা। আমাকতো 3 পিচ সিকিউৰিটি দিছে, সৰু সৰু পিস্তল লৈ থকা। তেওঁলোকৰ ডাঙৰ ডাঙৰ হাতিয়াৰ লৈ থকা জেড কেটেগৰী সিকিউৰিটি আছে 26জন। আৰে ভাই, তুমি ইমান ডাঙৰ হিৰো, তুমি বোলে জননেতা। বিজেপিয়ে সদায় কৈ থাকে বোলে তেওঁ সমান ভাল পোৱা মুখ্যমন্ত্ৰী জন্মই হোৱা নাই, তেওঁৰ লগত কেলে 26জন সিকিউৰিটি লাগে? মানে নহয় কওক। মোৰ মতে কালি তেওঁ 26জন সিকিউৰিটি থকা বুলি কৈ দিয়াৰ পাছত তেওঁক মই আহ্বান জনাইছো, তেওঁ 26জন সিকিউৰিটি এৰি দিব লাগে। 10% ৰাখিলেও ৰাখক, 2.6 মানে 3জন সিকিউৰিটি ৰাখক, বাকীখিনি সিকিউৰিটি তেওঁ এৰি দিব লাগে, যদিহে তেওঁ সঁচাকে অসমৰ মানুহৰ মাজত জনপ্ৰিয়। আৰু আপুনি ভাবি চাওকচোন, 26জন সিকিউৰিটি নোহোৱাকে যদি চিনেমা হল এটালৈ হিমন্ত বিশ্ব শৰ্মা আহিব নোৱাৰে, তাৰমানে অসমৰ মানুহে তেওঁক টিটকাৰি মাৰিব, অসমৰ মানুহে চাগে তেওঁক চেণ্ডেল মাৰিব বুলি ভয় কৰিছে, কাৰণ জুবিন দাৰ ন্যায়টো তেওঁ দিয়া নাই। 26জন সিকিউৰিটি লৈ আহিব লাগে নেকি? মইতো কালি চিনেমা চাবলৈ গৈছো, মোৰ 2জন সিকিউৰিটি আছে, মই 2জনকতো বাহিৰত ৰাখি থৈ গৈছো। মইতো এজনো লৈ যোৱা নাই। মই মানুহৰ লগত লাইনত গৈছো, মানুহৰ লগত একেলগতে চিনেমা চাইছো, ইণ্টাৰভেলত চবৰ লগতে কথা পাতিছো, 100জন মানুহৰ লগত ফটো উঠিছো। মোকতো কোনেও মৰিওৱাও নাই, কোনেও গালিও পৰা নাই, বেয়াকেও কোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই কিয় ইমান 26জন সিকিউৰিটি লৈ যাব লাগে? 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই কাশ্মীৰী ফাইল চাবৰ কাৰণে যে হিমন্ত বিশ্ব শৰ্মাই ইমান সময় পাইছিলে, মুখ্যমন্ত্ৰী গৈছিলে, মন্ত্ৰীবিলাক গৈছিলে, এতিয়া তেওঁ কেলে সময় নাপায়? ক'ত সময়? যি সময়ত আমি গোটেই অসমীয়া মানুহে চিনেমা চাবৰ কাৰণে ৰৈ আছো, তেওঁ গৈ কেলে ফিকা কাটি আছেগে? কি কয়, মহিলাবিলাকক কেলে তেওঁ পইচা বিলাই আছেগে 10,000। তেওঁ ভোটৰ ৰাজনীতি কৰি আছে, আমি গোটেই অসমীয়া মানুহে জুবিন দাৰ চিনেমা চাই আছো। মই সেইকাৰণে দাবী জনাইছো,